ময়েই সেই মৃত্যুপতি ধৰ্মৰাজ যম। চিত্ৰগুপ্তৰ বিধিমতে তিনি উত্তৰৈক্য সমস্ত জীৱৰ ওপৰত বিহিছো শাস্তি কৰ্ম অনুসাৰে। হৌৱা কোনোবা সুন্দৰ সুঠাম দেহৰ অধিকাৰী এজন হাতত ধনু লৈ আহিছে আমাৰালৈ। ধৰ্মৰাজ প্ৰণাম গ্ৰহণ কৰক ধৰ্মৰাজ। কোন তুমি অপূৰ্ব মানৱ? কিবা হেতু আগমনেই জংপুৰে? ধৰ্মৰাজ মই মধ্যম পাণ্ডৱ কৃষ্ণৰ সখা গাণ্ডীৱধাৰী অৰ্জুন। অৰ্জুন? হয় ধৰ্মৰাজ। বাৰু কোৱাহে অৰ্জুন, অকস্মাতে তব আগমন? ধৰ্মৰাজ দ্বাৰকাৰ বিপ্ৰৰ মৃত্যু হোৱা পুত্ৰৰ হয় অন্তৰ্ধান। সেই পুত্ৰক ৰক্ষা কৰিম বুলি কৰিছিলো প্ৰতিজ্ঞা মই বিপ্ৰৰ আগে। কিন্তু সকলোতে বিচাৰিও নাপালো মই বিপ্ৰপুত্ৰৰ সন্ধান। ধৰ্মৰাজ দিয়ক দিয়ক মোক সংবাদ বিপ্ৰপুত্ৰৰ। অৰ্জুন, বিপ্ৰপুত্ৰ নাই আমাৰালৈ। নাজানো আমি হৰিৰ মহিমা। যোৱা যোৱা তুমি অন্য স্থানে বিপ্ৰপুত্ৰৰ সন্ধানত। ভাল ধৰ্মৰাজ, যোৱা অৰ্জুন। যাওঁ তেন্তে মই অন্য স্থানে। আৰু ময়ো নিজ কৰ্তব্যত সংগই অগ্ৰসৰ। Hello.
দেখা অৰ্জুন, মায়াত আবদ্ধ হৈ পাহৰিলা সকলো, পাহৰিলা উচিত কৰ্ম। মোৰ অবিহনে পাৰিবা জানো সন্ধান উলিয়াব বিপ্ৰপুত্ৰগণৰ? অংগীকাৰ ভংগ হ'ল তোমাৰ। ব্ৰহ্মলোক, যমলোক, নৈশ্বতপুৰতো নাপালা সখা বিপ্ৰপুত্ৰগণৰ সন্ধান। এতিয়া তুমি আমাৰ পাশে আহিছা, চাওঁ বাৰু তুমিনো কি কৰা দ্বাৰকা নগৰে। মই গৈ সুদূৰত লুকাই থাকি সখাৰ কাৰ্য কৰোঁগৈ নিৰীক্ষণ। হে চন্দ্ৰ সূৰ্য, বায়ু বৰুণ ইন্দ্ৰ আদি দেৱতাসকল, সাক্ষী হ'ব সকলো। আজি মই নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰি নিজ প্ৰাণ অগ্নিত দিম বিসৰ্জন। বিপ্ৰপুত্ৰক আনি দিম বুলি কৰিছিলোঁ প্ৰতিজ্ঞা মই বিপ্ৰৰ আগে, কিন্তু নহ'ল মোৰ প্ৰতিজ্ঞা ৰক্ষা। যাওঁ মই সমুদ্ৰৰ তীৰত জ্বলাই ভীষণ অগ্নি, জাপ দি মোৰ পাপ দেহা দিওঁ বিসৰ্জন। সখা সখা ৰ'বা ৰ'বা সখা, সখা মই জানো কেনি আছে বিপ্ৰপুত্ৰগণ। সখা তোমাক মই সন্ধান দিম বিপ্ৰপুত্ৰগণৰ। মোৰ বাহিৰে কোনেও নাজানে সখা ক'ত আছে বিপ্ৰপুত্ৰগণ। সখা কি কাম কৰিলা সখা? কিয় কিয় মোক তুমি দিছা বাধা? সখা কৰিছো প্ৰতিজ্ঞা মই ৰাজসভাত তোমাৰ কাষত, কিন্তু প্ৰতিজ্ঞা মোৰ নহ'ল ৰক্ষা। কাষত থাকিও তুমি নকৰিলা সহায়। নালাগে, নুশুনো মই তোমাৰ বাক্য। যাওঁ নিজ প্ৰাণ অগ্নিত দিওঁ বিসৰ্জন। সখা কৰ্তব্য যদি পালন কৰিব নোৱাৰা, হবা তুমি কৰ্তব্য বিমুখ। সখা মই জানো কেনি আছে বিপ্ৰপুত্ৰগণৰ কথা। কোৱা সখা। শুনা শুনা সখা মোৰ বচন। বায়ুৱে চলাই উৰ্মিমালা, দেখি চমৎকাৰ নাহি তাৰ কুলপাৰ। তাহাৰ মধ্যমত আছে এক ভুৱন, মহাকুলপুৰ পৰম শোভন। তাহান পুৰিত আছে ঈশ্বৰৰ ৰূপ হৰি, পৰমৰো পৰম পুৰুষৰ ৰূপ ধৰি। শুনা সখা সেই পৰম পুৰুষ নাৰায়ণৰ কাষে আছে বিপ্ৰপুত্ৰগণ। এবে যাওঁ ব'লা, আমি যাওঁ নাৰায়ণৰ কাষে। ব'লা সখা। ব'লা। মধ্যত কৃষ্ণ আৰু অৰ্জুন নৰ আৰু নাৰায়ণ ৰূপে পৃথিৱীৰ ভাৰ হৰণ হেতু অৱতাৰ হৈছে। দুষ্টক দমন আৰু সন্তক পালন কৰি পৃথিৱীত কাল কটাইছে। কিন্তু আজি বহুদিন হ'ল কৃষ্ণ আৰু
অৰ্জুনৰ দৰ্শনৰ অভিলাষ কৰিছোঁ মই। গতিকে বিপ্ৰপুত্ৰক হৰণ কৰি অৰ্জুনক প্ৰতিজ্ঞাত আবদ্ধ কৰোৱাই তেওঁলোকক আমাৰ ওচৰলৈ অনোৱাৰ ব্যৱস্থা কৰিছোঁ। খোৱা কৃষ্ণ আৰু অৰ্জুন আহিছে আমাৰ কাষে। প্ৰণাম প্ৰভু। গ্ৰহণ কৰিব প্ৰভু। উঠা কৃষ্ণ আৰু অৰ্জুন, সন্তোষ লভিলো মই তোমালোক দুয়োকে পাই। তোমালোক দুয়োৰে দৰ্শনৰ ব্যৱস্থা হেতুকে হৰণ কৰিল মই বিপ্ৰপুত্ৰ। বিপ্ৰবৰে কৰিলে তোমাক ককৰ্থনা, সেই হেতু পালো দৰিখন তোমালোক দুয়োকে। তোমালোক দুয়োৰে পৃথিৱীৰ ভূমিভাৰ হৰণ হেতু লভিছা জনম মধ্য। প্ৰভু, এবে দিয়ক বিদায়, যাওঁ আমি পৃথিৱীলৈ। ৰবা কৃষ্ণ অৰ্জুন, প্ৰভু। গতাই দিওঁ বিপ্ৰপুত্ৰক তোমালোকৰ হাতত। দিয়ক প্ৰভু। লোৱা কৃষ্ণ আৰু অৰ্জুন, বিপ্ৰপুত্ৰগণ গতালো তোমালোকক। ব্ৰাহ্মণ আৰু ব্ৰাহ্মণীক দিয়াগৈ সান্তনা। ভাল প্ৰভু, আমি এবে বিদায়হে মাগিলোঁ। যোৱা কৃষ্ণ আৰু অৰ্জুন নিজ কৰ্তব্যত হোৱাগৈ অগ্ৰসৰ। উঠা উঠা বিপ্ৰপুত্ৰগণ। নহব নাকি আমার দুঃখ নিবারণ? না জানো না, বিধাতাই কি লিখিছে এই দুখুরি ব্রাহ্মণীর কপালত? না পুত্রহীনা মাতৃৰ এই পৃথিৱীতে জীয়াই থকাৰ কোনো প্ৰয়োজন নাই। গতিকে না আপুনি এখন চোকা স্থলক আৰু আপুনি মোক হত্যা কৰা। আপুনি এখন চোকা স্থলক আৰু মোক আপুনি হত্যা কৰা। দেখক জগতে, বুজক পৃথিৱীয়ে পুত্ৰ হেৰুৱাৰ দুখ কিমান যে মন থেকে নাকান্দিবা প্ৰিয়ে, বুজিছো তোমাৰ মনৰ যাতনা। নাকান্দিবা। বিপ্ৰবৰ কোন? অৰ্জুন, কিয় আহিছ তই আমাৰ কাষলে? বাৰে বাৰে কৈছো তোক দূৰ
হৈ যা, দূৰ হৈ যা, আৰু আঘাত নিদিবা আমাক। হাত জোৰ কৰি কৈছো, আৰু আঘাত নিদিবা আমাক। বিপ্লৱৰ অৰ্জুনক গালি নাপাৰিবা। লৈ আহিছে অৰ্জুনে তোমালোকৰ পুত্ৰগণক। আমার পুত্রগণক আনিছা। হে প্রভু, না জানি নুবুঝি তোমার কত গাছ পারি। হে বীরবর, তোমাকে কত অপমান করিল আমি। আমাক ক্ষমা করা। বিপ্লবর তোমার পুত্রগণ। আমার বুকে এবার পিতা বুলি মাত নামাতা কিয়? ও হে প্রভু, হে প্রভু, এই ব্রাহ্মণৰ শত কোটি অপৰাধ যেন কৰে মাৰ্জনা। উঠা বিপ্লৱৰ কৰ্মফল ভোগ কৰিলা তোমালোকে। কৰিছো আশীৰ্বাদ, সুখে সন্তোষে যেন জীৱন পৰিপূৰ্ণ কৰা। পঙ্কজা রাজা শিরসা সুরেশা সর্বাদয় দিশা দোহাতি মদো দহাতি यत कीर्तनाथ कलिमला উঠা সখা, যাওঁ বলা, আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বল বাসাহত, বল। আহি সামাজিক লোক তদনন্তরে বিপ্রপুত্র আনয়ন নাম নাটক সমাপতি ভেল।